নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি নানা দেৱ পূজন কৰয় বলিদান শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। পূৰ্বকালে ইটো ৰাজ্যত ভক্তি নাছিল, কি আছিল? নানা দেৱক পূজা অৰ্চনা কৰিছিল। আৰু এই নানা দেৱক পূজা অৰ্চনা কৰাৰ কাৰণে অকণমান আগত এজোকা পদচন্দই আমাক প্ৰকাশ কৰি গৈছিল যে ভকতি নভৈলে ভূমি যাইবে ৰসাতল। ভক্তি যদি নাথাকে তেতিয়াহ'লে জীৱ অধোগতি যাব আৰু এই ধৰাধামো ৰসাতললৈ যাব। আৰু আমি সমস্ত জনাই বুজি পাওঁ 14 ভুৱন আছে। ভূ ভুৱ স্বমহি জন তপ সত্য, এই সত্য লোক। তাৰ পাছত তল অতল সুতল বিতল মহিতল পাতাল ৰসাতল আদি ধৰণে শব্দ পাতাল। এই ৰসাতলত নি আমাৰ এই পৃথিৱী ভূখণ্ড মহীখণ্ড যিহেতু বিভিন্ন দেৱ দেৱতাক পূজা অৰ্চনা কৰা নীতি নিয়ম চলি আছিল, সেইকাৰণে হিৰণ্যাক্ষই ধৰিত্ৰীক ৰসাতলত নি লুকুৱাই ৰাখিছিল। আৰু লুকুৱাই ৰখাৰ পৰা ভগৱন্ত পুৰুষে জীৱৰ কল্যাণৰ অৰ্থে বৰাহ ৰূপে অৱতৰণ কৰি ধৰিত্ৰীক সেই ৰসাতলৰ পৰা উদ্ধাৰ কৰি আনিছে। আৰু তাকেই মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈছে যে সেই উদ্ধৱ ভকতি নভৈলে ভূমি যাইবে ৰসাতল। এতিয়া আমাৰো তেনেকুৱা হৈ আছে যে যি সময়ত পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, পূৰ্বকালত এই ৰাজ্যত ভকতি নাছিল, আৰু আজিও কিন্তু আমাৰ ভকতি নাই। কেনেকৈ নাই? সাম্প্ৰতিক সময়তো অম্বুবাচী বুলি এটা নিয়ম পালন কৰিবলৈ গৈ আমাৰ গাঁৱৰ নামঘৰবিলাকত চাকি বন্তি জ্বলোৱাৰ বিপৰীতে নামঘৰৰ দুৱাৰ মণিকূটৰ দুৱাৰ বন্ধ কৰি ৰখা হয়। কামাখ্যা ধামত সেই নিয়মটো চলি আছে, এইটো আমাৰ ক'ব লগা একো নাই। কিন্তু আপুনি মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একশৰণ নাম ধৰ্মত আমি প্ৰতিষ্ঠিত হৈ আমি একোজন ভকত বা বৈষ্ণৱ হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছো, সমাজত চিনাকি দিব বিচাৰিছো। তাৰ পাছতো যদি অম্বুবাচী বুলি হাতৰ চোৱা বুলি আপুনি মই ভক্তি আশ্ৰয় নকৰো, তেতিয়াহ'লে আমাৰ সেই অৱস্থাটো পুনৰাগমন হ'বলৈ কিন্তু বেছি সময় নালাগে। সেইকাৰণে আমি বুজিব লাগিব যে শংকৰ ৰূপে গুৰু স্বৰূপে ভগৱন্ত পুৰুষে অৱতৰণ হৈ এটি সুন্দৰ দৰ্শন আমাক দিলে। হাজাৰ হাজাৰ টকা খৰচ কৰি মাটিৰে কাঠেৰে সোণেৰে ৰূপেৰে কাঁহ পিতলেৰে একোটি বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি 3 দিন 4 দিন 5 দিন সেই ব্যৱস্থাটো আশ্ৰয় কৰি আকৌ গৈ নদীত আমি উটাই দিওঁ। উটুৱাই দিয়াৰ সেই ব্যৱস্থাটোলৈকে যিমান ধন টকা পইচা খৰচ হয়, তাৰ বিপৰীতে শংকৰ গুৰুজনে আমাক দৰ্শন দিলে কি? ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ হেতেকে মুকুতি পাইবা কহিলো স্বৰূপ। দুৰাচাৰ মন মূৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন ৰাম হৰি বোল। হেৰৌ দুৰাচাৰী মন ভাই, তই ৰাম বুলি ক মুখেৰে, কৃষ্ণ বুলি ক, হৰি বুলি ক, বিষ্ণু বুলি ক। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰ। আৰু সেই নামৰ গৰাকী ৰূপটো তই হৃদয়ত ধাৰণ কৰ। তই যদি কেনেবাকৈ হাতত কাঁচিখন লৈ ধান কাটি আছ,
কান্ধত বিৰিয়া পাত লৈ যদি ডাঙৰি ভাৰ লৈ ঘৰলৈ আহি আছ, চাইকেলখন চলাই চলাই যদি দোকানৰ পৰা কিবা এটা বস্তু আনিবলৈ গৈ আছ, গাড়ীখন চলাই চলাই যদি অফিচলৈ গৈ আছ, কথা নাই। হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযময়ে কুবিধি, হৰিত শৰণ লয়া কেৱল শৰীৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। হৰিনাম কীৰ্তন কৰিবৰ কাৰণে দেশ কাল পাত্ৰ নিয়ম সংযম একো নাই, কিন্তু আছে। কি বুলি আছে কৈছে? কেৱল হৰিক শৰণ লৈ হৰিনাম আশ্ৰয় কৰা, যিটোক ভগৱন্ত পুৰুষে উদ্ধৱক সিদ্ধান্ত দিছে, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। এই একান্ত ভকত হবৰ নিয়মটো হ'ল হৰিত শৰণ লৈয়া কেৱল হৰি নাম। তুমি কাঁচিখন লৈ ধান কাটি আছা, কথা নাই। তুমি গাড়ীখন চলাই অফিচলৈ গৈ আছা, কথা নাই। প্ৰত্যেক মুহূৰ্ততে যদি তুমি কৃষ্ণ নাম আশ্ৰয় কৰা, সেই জীৱ দুৰ্ঘটনাগ্ৰস্ত হৈ যদি পৰলোকগামী হোৱা, তুমি হাজাৰ হাজাৰ টকা খৰচ নকৰাকৈও তুমি এইখন সংসাৰৰ পৰা ঈশ্বৰ পুৰুষৰ পৰম কৃপা লাভ কৰি পৰম গতি লাভ কৰিব পাৰিবা, 5 পইচাও খৰচ নহয়। তাৰ পাছতো আমাৰ চিন্তা, শংকৰদেৱ কোন? শংকৰদেৱে আমাক কি দিলে? শংকৰদেৱ সিদিনাহে জন্ম হৈছে, তাকো ক্ষুদ্ৰ বংশজাত। শংকৰদেৱ কেনেকৈ আমাৰ গুৰু হ'ব? শংকৰদেৱ কেনেকৈ ঈশ্বৰ হ'ব? এইবিলাকক লৈ আমাৰ সমাজত আজিও খোৱা কামোৰা। ইমান সুন্দৰ ব্যৱস্থা, 5 পইচাও খৰচ নহয়। ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। আৰু এই ব্যৱস্থাটোৰ মাজত থকা দেখা যায় শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগি। বাকীবিলাক কৰ্মই মুখ্য স্থান নাপায়, কেৱল ভগৱন্ত পুৰুষৰ নাম। না ভোজনী, না শৰাই সজাওঁতে 3 ভাগ 4 ভাগ সজাব আদি যিবিলাক ব্যৱস্থা আমাৰ বাকী সমাজত দেখিবলৈ পোৱা যায়, এই ব্যৱস্থাটো কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ এই সমাজভাগীত কিন্তু দেখিবলৈ পোৱা নাযায়। তাৰমানে শাস্ত্ৰই যিটো নিয়ম বান্ধি দিছে, এই নিয়মটো পালন কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এভাগী ভক্তিৰ পঢ়াশালীৰ জন্ম হ'ল। আৰু আমিও যদি সেই পঢ়াশালী ভাগৰ অন্তৰ্ভুক্তি হ'বৰ বাবে চিন্তা কৰোঁ, আমি এইটো ক'ব নোৱাৰোঁ যে সেই সমাজভাগীত আমি অন্তৰ্ভুক্তি হ'লেহে আমাৰ ভক্তি হ'ব। আমি এইটোহে ক'ব পাৰিম যে আমি আমাৰ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ বিপৰীতে আমি জীৱই সংস্কাৰমুখী হ'বলৈ আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। যদি আমি সংস্কাৰমুখী হ'ব পাৰোঁ, তেতিয়াহ'লে আমাক ঈশ্বৰ পুৰুষৰ কৃপা বৰিষণ হ'ব। এয়া শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। গতিকে উদ্ধৱ তুমি শুনা, মই বিনে বেদে কিছু আন নবখানে।